বিধায়ক অখিল গগৈ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকী। নিশা 1:30 বজাত চান্দমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত। মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে ক্ৰয় কৰিছিল মাটিখিনি। অখিল গগৈ চৌহদৰ ভিতৰতেই আছে মহিলাগৰাকীৰো বাসগৃহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে মৃতদেহটো। মহানগৰীত চাঞ্চল্যকৰ ঘটনা। বিধায়ক অখিল গগৈ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকী। নিশা 1:30 বজাত চান্দমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত। মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে ক্ৰয় কৰিছিল মাটিখিনি। অখিল গগৈ চৌহদৰ ভিতৰতে আছে মহিলাগৰাকীৰো বাসগৃহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো GMCHলৈ প্ৰেৰণ কৰিছে। পুনৰ জনাইছো, মহানগৰীত চাঞ্চল্যকৰ ঘটনা। বিধায়ক অখিল গগৈ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকী। নিশা প্ৰায় 1:30 বজাত চান্দমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত। মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে ক্ৰয় কৰিছিল মাটিখিনি। অখিল গগৈ চৌহদৰ ভিতৰতেই আছে মহিলাগৰাকীৰ বাসগৃহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে মৃতদেহটো। এজন ফাৰ্মাচিষ্ট আহিছিলে, কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা, জুমু বাইদেউ বুলি আমি কওঁ, জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই। তেতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ। ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে। মই ক'লোঁ, ভিনদেউ এনেকৈ আহিছে, দৰ্জাখন খোলা নাই। তাৰপিছত আমি চবেই চালোঁ, দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি। ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন। তাৰপাছত ভিনদেউক মাতিলোঁ। ভিনদেউক তৎক্ষণাত মাতিলোঁ। মই অকণ খং কৰিয়ে মাতিলোঁ আৰু, সোনকালে আহক, আপুনি ইমান দেৰি কি কৰিছে, এখন হেৰি হৈছে, মানুহ পোৱা নাই বাইদেউ, এনেকৈ বুলি ক'লোঁ। ভিনদেউ তৎক্ষণাত আহিলে, নগাঁৱৰ পৰা আহিলে, ল'ৰাটোও আহিলে। তেওঁলোকে দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে। বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে। তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু, মানে কালিহে মই কাগজখিনি চাইছোঁ। লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু। তাৰপিছত একেবাৰে হেৰিটো কম আছিলে, কি কয় আপোনাৰ হিমগ্ল'বিন নায়েই আৰু, একেবাৰে নাই, এনেকুৱা হৈ আছিলে। তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ এই ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে, সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে। এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ। পুলিচ আহি পোষ্টমৰ্টেম কৰিবলৈ এতিয়া পঠিয়াই দিছে। এইখিনি কথা। আৰু আপোনালোকে কৈ আছে যে অখিল গগৈ ঘৰতে বুলিয়ে কৈ আছে। অখিল গগৈ ঘৰত নহয়, মানে এইটো আমি শ্বেয়াৰ্ড কেম্পাছত থাকোঁ, শ্বেয়াৰ্ড কেম্পাছত থাকোঁ। তাৰমানে আমাৰ কাষৰ ঘৰটো দেই। এনেই অখিল গগৈ ঘৰ বুলি চেঞ্চেশ্যন এটা ক্ৰিয়েট নকৰিলে ভাল পাম আৰু। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।